সেইটো নাই অলৰেডি আমাৰ ছাৰে সম্পূৰ্ণ নাটকৰ বিষয় বা আনুগত দিনত ল'ৰা ছোৱালীয়ে জীৱনত কি কি প্ৰয়োজনীয় বস্তু লাগে সেইবিলাক কৰি কিন্তু মই এটাই কথা কওঁ মই এইকেইদিন মানে বহুত কথা আৰু ষ্টুডেণ্টৰ লগত লাগি থাকোঁ প্লাছ আৰু নাটকৰ এটা ফাৰ্ষ্ট ইণ্টাৰেষ্টেড মানুহ আৰু নাটকৰ প্ৰতি মই যথেষ্ট অনুৰাগী ব্যক্তি হিচাপে নাটকৰ প্ৰতি আগ্ৰহ এটা আছে আৰু বিভিন্ন ভাষাৰ আমি নাটক অধ্যয়ন কৰোঁ আৰু প্লাছ নাটকৰ ওপৰত সমীক্ষাও লিখি থাকোঁ আৰু ৰিচেণ্টলি মই দুটা আমাৰ বিৰুদ্ধখনৰ সম্পূৰ্ণ নাটক মই সমালোচনা লিখিছোঁ আৰু এই ওলাই আছে আমাৰ তো এতিয়া মই এটাই কথা কওঁ যে এতিয়া 90% ল'ৰা ছোৱালী যিটো আপোনাৰ শিশুলৈকে ল'ৰা ছোৱালীবিলাকে নাটকত ইণ্টাৰেষ্ট থাকে কিন্তু এটা মেচিয়ৰ এজৰ পিছত ল'ৰা ছোৱালীৰ নাটকত বা মানুহবিলাক নাটকৰ প্ৰতি ইণ্টাৰেষ্ট নহয় কাৰণটো কি হয় এতিয়া জাষ্ট ফৰ ল'ৰা ছোৱালীক এংগেজ কৰিব লাগে বুলি নাটক কৰিবলৈ পঠিয়াই দিছে নাটক চাটক কৰিছে কিন্তু এটা লিমিটেড আফটাৰ 12 বা আফটাৰ 12ৰ পিছত ল'ৰা ছোৱালীবিলাকৰ চাব আপোনালোকে নাটকত মানুহ নাথাকে তো কিয় নাথাকে তাৰ এটা মানে ডেপ্থ কাৰণ থাকে আজিকালি টেকনলজিকেলি আৰু আপোনাৰ যিটো এটা গ্ল'বেল পৰিৱেশ হৈছে তাত ল'ৰা ছোৱালীবিলাকে যদি এটা প্ৰফেশ্যনেল যিটো এটা ফিউচাৰটো যদি দেখা নাপায় তো তেওঁলোকে সেই বস্তুটো এংগেজ নহয় তো মই এটা কথা দেখিছোঁ আৰু সিদিনা আমাৰ নাট্য সন্মিলনৰ আৰু এটা মিটিং হৈছিল মই তাতে তেওঁলোকে এইটোৱে কৈ আছিলে নতুন নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী নাটকত নাহে তো মই স্পষ্ট ৰূপত এই কথাটোৱে কৰিছোঁ কিয় আহিব প্ৰশ্নটো কিয় আহিব যদি তেওঁলোকৰ ফিউচাৰটো নেদেখে মেডিকেল ইঞ্জিনিয়াৰিং হ'ব ডক্টৰ কৰিব ডিফাৰেণ্ট টাইপছ অফ আপোনাৰ প্ৰফেশ্যনত যাব কিন্তু নাটকত যিহেতু তেওঁলোকে ভৱিষ্যতটো নেদেখে তো সেইকাৰণে আজিকালি পেৰেণ্টসকলো মানে যথেষ্ট এক্টিভ আৰু প্ৰফেশ্যনেলি তেওঁলোকে এটা যথেষ্ট মানে দূৰদৰ্শী চিন্তা কৰে তো ডেফিনেটলি তেওঁলোকে নপঠিয়াব কিন্তু এটা মই এটা কথা কওঁ যে যিসকল নাটকৰ প্ৰতি জড়িত আৰু যিসকলে নাটকৰ প্ৰতি এতিয়া এটা ফাৰ্ষ্ট ইণ্টাৰেষ্ট কৰি তেওঁলোক আহিছে আৰু এইটো মই আৰু এটা সাহিত্যৰ ভিতৰত সবচে শ্ৰেষ্ঠ আৰু উৎকৃষ্টটোৱেই হ'ল নাটক গল্প কবিতা যিমানবিলাক লিখা আছে কিন্তু সাহিত্যৰ ভিতৰত আটাইতকৈ জটিল আৰু আটাইতকৈ শ্ৰেষ্ঠ বিষয়টো হ'ল নাট্য সাহিত্য আৰু নাটক চ' ইট ইজ দ্য নট ইজিয়াৰ থিং এইটো কৰাটো ইমান ইজি নহয় কবিতা লিখি 4টা কিতাপ পঢ়ি তাৰ এটা অনুভৱৰ পৰা কবিতা লিখি দিব পাৰি কিন্তু জীৱন্ত নাটকক এটা আপুনি এক্সপ্ৰেছ কৰাটো ইমান ইজি নহয় আৰু গোটেই সমাজৰ এটা যিটো এক্সপ্ৰেছন যিটো সমাজৰ এটা চিত্ৰটো নাটকৰ মাজেদি প্ৰকাশ পায় চ' মই এইটোৱে কৰোঁ যে এতিয়া ৰিচেণ্টলি মই গৈ আকৌ 26 তাৰিখে গুৱাহাটী গৈ আছোঁ আমাৰ ডক্টৰ হিমাংশু প্ৰসাদ দাসৰ লগত মোৰ ইণ্টাৰভিউ এটা আছে আমাৰ তো মই তেখেতে দেখিছোঁ মই এইবছৰ অহা বছৰে আৰু দুটা ছোৱালী মই পঠিয়াম মানে নগাঁও তেওঁ এটা নাট্য বিদ্যালয় খুলিছে আৰু ইণ্টাৰেষ্টিংলি কি হিমাংশু প্ৰসাদ দাসে তেওঁ যিটো এফচিকা বুলি এটা নাট্য অনুষ্ঠান আছে তাতে ল'ৰা ছোৱালী ট্ৰেইনিং কৰায় সেই ল'ৰা ছোৱালীকে লৈ ফিল্ম বনাইছে আৰু সেই ফিল্মটো তেওঁ চুৰ গৰু বিভিন্ন আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় লেভেলৰ তেওঁ নাটক এই ল'ৰা ছোৱালীকেইটাক লৈ কৰিছে আৰু এইটো এটা মানে সাংঘাতিক মানে যিটো প্ৰচেষ্টা তেওঁ কৰি আছে সেইটো মানে কালিৰ দিনত আৰু যিটো ফিউচাৰিষ্টিক এটিটিউডটো যদি কালি নাথাকে যদি তেওঁলোকে ভৱিষ্যতটো নাপায় তো এটা অনলি ফৰ টাইম পাছৰ কাৰণে ল'ৰা ছোৱালীক মানে এংগেজ কৰোৱাকৈ তেওঁলোকক সেই ফিউচাৰটো দেখুৱাব লাগিব আৰু তাৰ কাৰণে মই কৈছোঁ যে আপোনালোকে যিহেতু নাটকত অগ্ৰিম ৰূপত লাগি আছে আৰু most probably আমিও ছাপৰ্টিভত থাকিবি সেইটো কাৰণে মই আহোঁ আৰু নাটক ভাল পোৱা মানুহৰ হিচাপে মই আমাৰ লক্ষ্যহঁতক আমাৰ কিৰণ বাইদেউহঁতক চবকে মই ছাপৰ্ট কৰি থাকোঁ তো এটাই কথা কৈছোঁ কালিৰ দিনত এতিয়া যিটো আপোনালোকে দেখে যে NSD নেশ্যনেল স্কুল অফ ড্ৰামা তাত যে আফটাৰ গ্ৰেজুৱেশ্যন হৈ যে তাত NSD আপোনাৰ এণ্ট্ৰি হয় এই কথাটো প্ৰায় মানুহে নাজানে ল'ৰা ছোৱালীবিলাকে নাজানে আৰু তাৰ পৰা NSD আছে IFTI মানে ইণ্ডিয়ান ফিল্ম ট্ৰেইনিং ইনষ্টিটিউচন এই আজিকালি আৰু প্ৰফেচনেলি অনলাইনতো থাকে মানে চ' মই এই কথাটো যে তেওঁলোকে যেতিয়ালৈকে ভৱিষ্যতটো সুৰক্ষিত বা চিকিউৰটো নেদেখে তেতিয়ালৈকে এই বস্তুটো গৈ আৰু আপোনাৰ লাভ নাই আৰু আপোনালোকে চাওক যে বৰ্তমান অসমত ইণ্ডিয়াৰ ভিতৰত এটাই আৰু গোটেই নাটক ষ্টাডি কৰা মানুহ হিচাপে এটাই ছাৰে ক'লে যে অলপ আগতে যিটো আমাৰ শিশুসকলৰ যিটো অনুষ্ঠান আছে গোটেই ভাৰততে নাই এনেকুৱা শিশু যিটো ল'ৰা ছোৱালীক লৈ যিটো মইনা পাৰিজাত আছে এইটো গোটেই ইণ্টাৰ ভাৰততে নাই আপুনি এনেকুৱা চাইল্ড বেছ অৰ্গেনাইজেশ্যন নাই ছাৰপ্ৰাইজিং কথা কিছুমান অসমত আছে যিটো গোটেই ভাৰতত নাই আৰু ছেকেণ্ডটো আপুনি চাওক সাহিত্য সভা যিটো সাহিত্য সভা বিশ্বৰ ভিতৰত আটাইতকৈ মানে আপোনাৰ লিটাৰেৰী অৰ্গেনাইজেশ্যন গোটেই বিশ্বত নাই ইমান ডাঙৰ সাহিত্য সভা
তো আৰু এতিয়া নাটকৰ আৰু এই যিটো অফিচাৰে যিটো প্ৰফেচনেল নাটক হয় আমাৰ ভ্ৰাম্যমান নাটক এইটো গোটেই ভাৰততেই নাই অনলি ইট ইজ দ্য কনচেপ্ট ইন আসাম মানে অসমতে আছে আৰু ইয়াত এটা প্ৰফেচনেল সেফগাৰ্ড সুৰক্ষা আছে কিন্তু এইটো এটা সৰ্ট অফ ভাল নহয় ইমান সুৰক্ষিত নহয় যিমানবিলাক নাট্য কলাকাৰ আছে তেওঁলোকৰ জীৱনটো বৰ এটা মানে কমপ্লিকেটেড চিটুৱেশ্যনত থাকে চ' সেই বস্তুবিলাক মানে মানুহ এতিয়া যথেষ্ট বুজে মানে মানুহবিলাক চ' মই এইটো কৈ আছো যে যিকেইটা এটা টেলেণ্টেড ল'ৰা ছোৱালী আছে যিকেইজনে মানে যাৰ মানে এটা ফাৰ্ষ্ট ইণ্টাৰেষ্ট আছে নাটকৰ প্ৰতি তেওঁলোকক NSD IFTI আৰু আজিকালি গুৱাহাটীতো আছে কিন্তু গুৱাহাটীতো আৰু এই সৰু সৰু অৰ্গেনাইজেশ্যনৰ পৰা এতিয়াৰ পৰা তেওঁলোকক মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগে আৰু কালিৰ দিনত NSDৰ কাৰণে যিটো ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়াটো বেছটো তৈয়াৰ কৰিব লাগিব এতিয়া NSDত এডমিশ্যন পাবৰ কাৰণে আপোনাৰ 10টা ষ্টেট বেচিছত নাটক কৰিব লাগিব তাৰপিছত আপোনাৰ মানে অসমৰ বিভিন্ন ঠাইত এটা নাটক কৰিব লাগে আৰু তাত গ্ৰেজুৱেশ্যন হ'ব লাগে তাত এটা এক্সাম হয় আৰু 3 বছৰীয়া এতিয়া ত্ৰিপুৰা মানে 1 ইয়াৰ NSD ডিপ্ল'মা হৈ থাকে এতিয়া ত্ৰিপুৰা ডিপ্ল'মা হৈ আছে এইবিলাক গোটেই বস্তুবিলাক কৰিব লাগে আৰু তাত যেতিয়ালৈকে এটা ফিউচাৰিষ্টিক এটিটিউডটো বা ফিউচাৰিষ্টিক চিকিউৰিটিটো নাপায় ল'ৰা ছোৱালীক ময়ো ভাবোঁ মানে মই বহুত মানে এতিয়া ফিল কৰোঁ কথাবিলাক যে আমি ল'ৰা ছোৱালীক কেতিয়াবা বৰবাদ কৰাই নিদিলেও লাগে মানে কি হয় এটা যিটো এটা গ্লোবেল হৈছে বস্তুবিলাকৰ এটা পাৰ্চপেক্টিভ বেলেগ বেলেগ হৈ আছে সেই যিকেইজনে নাটকক ভাল পায় তেওঁলোকে কালিৰ দিনত নাটককে লৈ যাতে তেওঁলোকৰ জীৱনটো সৃজন হ'ব পাৰে সেই কথাটোত মানে অকণ আপোনালোকে বুজা মানুহক কৈছোঁ মই চ' আৰু লাষ্টলি মই ধেৰ নকওঁ ল'ৰা ছোৱালীক কি ক'ব লাগে চাহতে ক'লেই মই এটাই কওঁ যে নাটকটো এটা জীৱন মানে এটা জীয়াৰ পদ্ধতি হয় নাটকটো অনলি ফৰ এণ্টাৰটেইনমেণ্ট নহয় নাটক জীয়া মানে জীৱনক এটা ৰিয়েলাইজেশ্যন কৰা জীৱনক উপলব্ধি কৰা এটা বস্তু হয় চ' নাটক ভাল কৰাৰ যিটোৱে নাটক কৰে তেওঁৱে সমাজ পৰিৱৰ্তন কৰিব বুলি মোৰ এটা বিশ্বাস নাই তো ইমানে ক'লো আৰু সম্পূৰ্ণ আজি বিশেষভাৱে মোক ইয়াত ক'বৰ কাৰণে যিটো অপৰচুনিটি দিলে তেখেতক মই ধন্যবাদ দি মোৰ কথা সামৰিছোঁ ধন্যবাদ